লুণ্ঠন কৰিলে এনেকৈ মানে আপোনাৰ মনটো বিদ্ৰোহী হৈ গৈ থাকিলে লাহে লাহে আৰু কি হ'ল যে মই আকৌ সেই আচল হেৰিটোতে আহোঁ যে নিপেন তেখেতে যেতিয়া সেই মৰাণ অঞ্চলৰ পৰা বা বিভিন্ন প্ৰত্যন্ত অঞ্চলৰ পৰা আমাৰ গাঁওবাসীবিলাক যেতিয়া আহে তেতিয়া ইহঁতক প্ৰতাৰণা কৰে এটা চৰা দামত বস্তু বিক্ৰী কৰে তেখেতে কিন্তু সদায় অবজাৰ্ভ কৰি থাকে আৰু যেতিয়া মাৰোৱাৰী দোকানত ক'ব কাপোৰ দি দিয়ক আমুক দিয়ক তামুক দিয়ক প্ৰতি মাহে 3টা 4টা বা 5টা পৰিয়ালক তেখেতে বিনা পইচাই মানে তেখেততো নিদিয়ে টকা দিয়া কোনো প্ৰশ্নই নাথাকে তোমালোকে লুণ্ঠন কৰিছে তোমালোকে লুণ্ঠন কৰিছে আমাৰ দুখীয়া মানুহক সহায় কৰিব লাগিব তেনেকৈ তেখেতে কৰিছিলে তাৰ পৰিণতিটো আপুনি শুনক তাৰ পৰিণতি কিন্তু বংগৰ পৰা বিহাৰৰ পৰা যৌথভাৱে কিছুমান কিলাৰ আনি আমাৰ তিনিচুকীয়া মাজমজিয়াতে ছুৰী আঘাত কৰি হত্যা কৰিলে হত্যা কৰাৰ পিছত পুলিচে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰীক একেবাৰে তাক ৰছীও অনা নাই ট্ৰাকত থিয় কৰাই প্ৰচেছন কৰাৰ পিছত সেই যে ইয়াৰ বিচাৰ হলে নাই কোনো খবৰ নাই তাৰপিছত জামিন লৈ পলালে পলোৱাৰ পিছত কোনো অসমীয়া জাগৰিত নহল কোনো অসমীয়া মানুহ জাগৰিত নহল বুলি আমাৰ দেউতাহে কয় আমাৰ যি ওচৰ চুবুৰীয়া আমাৰ পূৰ্বপুৰুষ আমাৰ যিসকল অগ্ৰজ আছিলে আমাক কয় আমাৰ কি ধৰণে আমাক লুণ্ঠন কৰিছে আৰু কি ধৰণে হত্যা কৰিলে প্ৰতিবাদ কৰিলে